Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. मैं लास्ट क्लास तुम लोग केमिस्ट्री पढ़ाई आसिलो तार चैप्टर पीरियडिक टेबल पढ़ाई आसिलो तो तार पर আমি আজি স্টার্ট কৰিম ক্লাসটো তো ইয়াতে সো আমি এতিয়া আমাৰ কিমানটা পিৰিয়ড আছে বুলি মই কৈছিলো 7টা পিৰিয়ড আছিল ন 7টা পিৰিয়ড আছিল আমাৰ আৰু 18টা গ্ৰুপ আছে মানে পৰ্যায় কেইটা আছিল আমাৰ 7টা আৰু বৰ্গ কেইটা আছিল 18টা যোনখন আমাৰ মডাৰ্ন পিৰিয়ডিক টেবল মানে আধুনিক পিৰিয়ডিক টেবল তো তাৰে সবাই এটা পিৰিয়ড কি লিখছে তো 1 2 3 4 5 6 7 তো 7টা পিৰিয়ড লিখিছো আৰু কোনটো কিমান ইলেক্ট্ৰন আছে আৰু কিমানৰ টাইপ কি এবিলাক ইম্পৰ্টেন্ট হয় খুদিব পাৰে তো ফাৰ্স্ট তো পিৰিয়ড আছে প্ৰথম পৰ্যায় আছে তাতে কিমানটা ইলেক্ট্ৰন আছে দুটা মানে আৰু তাক কি বুলি কয় ভেৰি শৰ্ট অসমীয়াত কি ক'ব অতি চুটি সেকেন্ড পিৰিয়ড কিমানটা হয় সেকেন্ড পিৰিয়ডত 8টা ইলেক্ট্ৰন আৰু তাক কি বুলি ক'ব শৰ্ট মানে চুটি থাৰ্ডতো 8টা ইলেক্ট্ৰন আৰু তাক কি বুলি ক'ব শৰ্ট এখিনি কি হয় যে কিমান ইলেক্ট্ৰন নহয় কিমান এলিমেন্ট আছে মানে কি ইলেক্ট্ৰন নহয় কিমান এলিমেন্ট আছে কিমান মৌল আছে এলিমেন্ট মই ইলেক্ট্ৰন লিখিছিলো ভুল হৈছিলে কি হ'ব এটা কিমান ফাৰ্স্ট পিৰিয়ডত কিমান এলিমেন্ট আছে মানে ফাৰ্স্ট প্ৰথম পৰ্যায়ত কিমান মৌল আছে তো প্ৰথমটো কিমান আছে দুটা মানে তাক কি ক'ব ভেৰি শৰ্ট অতি চুটি সেকেন্ডটো কিমান আছে 8টা তাক কি ক'ব শৰ্ট চুটি থাৰ্ডটো তো 8টা সেম নাম এখানে চুটি ফোর্থ পিৰিয়ড 4 নম্বৰ পৰ্যায়টো কিমান আছে 18টা মানে 18টা এলিমেন্ট আছে 18টা মৌল আছে তাক কি বুলি ক'ব লং মানে দীঘল 5 নম্বৰ কেইটা আছে সেম 18টা তাক কি বুলি ক'ব লং 6 নম্বৰ কেইটা আছে 32টা আৰু তাৰ নাম কি হ'ব ভেৰি লং এই দুটা বহুত ইম্পৰ্টেন্ট এই নাম্বার অফ এলিমেন্টস আৰু তাৰ কি নাম মানে কোনটো পিৰিয়ডত কি নাম বুলি কয় যে এনেকে দিব যে পিৰিয়ড 4 কি বুলি কয় তুমি কি ক'ব লাগিব যে লং পিৰিয়ড মানে দীঘল পৰ্যায় তো 6 নম্বৰ কিমান আছে 32টা তাৰ হৈছে কি ভেৰি লং মানে অতি দীঘল আৰু 7 নম্বৰটো কি হৈছে ইনকমপ্লিট মানে অসম্পূৰ্ণ ইয়াত কিমান ইলেক্ট্ৰন আছে ইয়াৰ বাকি আমাৰ টোটাল কেইটা আছিল 118টা আছিল ন তো ইয়াৰ পৰা এখিনি যদি আমি এড কৰি মাইনাস কৰি দিও কিমান ইলেক্ট্ৰন যিমান ইলেক্ট্ৰন বাকি থাকিব সেইখিনি ইয়াতে থাকিব কিন্তু কি হৈছে এটো কি হয় ইনকমপ্লিট হয় মানে অসম্পূৰ্ণ মানে ইয়াতে কি হ'ব আৰু এড হ'ব মানে আৰু এলিমেন্ট আহিব আৰু এড হ'ব কিন্তু 7 নম্বৰটো আমি কি লিখো ইনকমপ্লিট বা অসম্পূৰ্ণ ইয়াতে কিমান ইলেক্ট্ৰন আছে আমি নকম 5 বা 6 4 3 2 1 এবিলাক যিমান আছে আৰু ইয়াতে নাবাঢ়ে এটা 32টা আছে ইয়াতে 18টা আছে এবিলাক আৰু নাবাঢ়ে এই 7 নম্বৰ যিমান ইলেক্ট্ৰন আছে এটা কি হ'ব ইলেক্ট্ৰন নহয় সৰি এলিমেন্ট কি হ'ব এড হৈ থাকিব বাঢ়ি থাকিব একিন আমি কি বুলি লিখো ইনকমপ্লিট বুলি লিখো ঠিক আছে এটো কি হ'ব আমাৰ অসম্পূৰ্ণ অসমে কি হ'ব অসম্পূৰ্ণ নেক্সট হয় এতিয়া আমাৰ যেটা সেল আছিল কক্ষ বিলাক আছিল KLM মানে তো তাৰ এটা সেলত এটা কক্ষত কিমান ইলেক্ট্ৰন ধৰিব হেতুৰ কাৰণে কিছুমান ফৰ্মুলা আছে তো এটো কি হয় নাম্বার অফ ইলেক্ট্ৰনস এটা সেলত মানে এটা সেলত কিমান ইলেক্ট্ৰন ধৰিব নাম্বার অফ ইলেক্ট্ৰনস ইকুয়ালস টু ফৰ্মুলা আছিল 2n square the number of electrons in one shell in one shell equals to 2n square মানে এটা কক্ষত কিমান ইলেক্ট্ৰন ধৰিব মানে যেটো আমাৰ কি হয় কাৰণে এটা এটমৰ কাৰণে পৰমাণুৰ কাৰণে তাৰ চাৰিওফালে কি হয় সেল বিলাক থাকে না কক্ষ বিলাক থাকে তো তাৰ এটা সেলত এটা কক্ষত কিমান ইলেক্ট্ৰন ধৰিব তাৰ ফৰ্মুলা কি হৈছে 2n square আৰু n টো কি হৈছে এটো তে k এর কাৰণে n এর ভ্যালু কি হ'ব k এর কাৰণে n এর ভ্যালু হ'ব 1 তাৰপিছত l এর কাৰণে n এর ভ্যালু হ'ব 2 m এর কাৰণে n এর ভ্যালু হ'ব 3
3 হয়নে এনেকে বাঢ়ি যাব তো ফার্স্ট যদি আমি চাও ফার্স্ট সেল টু তাহলে কি হ'ব কে কাৰণে যদি চাও কিমান হ'ব নাম্বার অফ ইলেক্ট্রনস কি হ'ব ইলেক্ট্রন নাম্বার কিমান হ'ব 2n² ন 2 ইনটু n ৰ কি আহিব 1 1 স্কয়ার মানে কিমান হ'ব 2 হ'ব l ৰ কাৰণে যদি চাও ইলেক্ট্রন কি হ'ব 2n² মানে n ৰ জায়গা কি আহিব 2 আহিব এবাৰ l ৰ কাৰণে কি হয় 2 হয়নে তো 2 স্কয়ার মানে কিমান 4 ইনটু 2 মানে কিমান 8 হয়নে তাৰপিছত m ৰ কাৰণে কিমান আহিব ইলেক্ট্ৰন হ'ব 2 ইনটু m ৰ কাৰণে কিমান n ৰ ভ্যালু 3 হয়নে তো 3 স্কয়ার মানে 3 স্কয়ার মানে কিমান 9 ইনটু 2 কিমান হৈ গ'ল 18 হয়নে তো আমাৰ মেইন ফৰ্মুলাটো কি হৈছে নাম্বার অফ ইলেক্ট্ৰনস ইন ওয়ান সেল এটো এনেকৈ ধৰিব পৰা ম্যাক্সিমাম নাম্বার অফ ইলেক্ট্ৰনস maximum number of electrons in one cell তাৰ কক্ষত maximum কিমান ইলেক্ট্ৰন সোমাব পাৰিব তাৰ ফৰ্মুলাটো কি হৈছে 2n² যত n টো কি হয় যোনটো আমাৰ সেল নেম হয় তাৰ লগত হয় যদি k হলে কি হ'ব n ৰ ভ্যালু 1 l হলে n ৰ ভ্যালু কি হ'ব 2 m হলে কি হ'ব n ৰ ভ্যালু 3 এনেকে বাঢ়ি যাব নেক্সট টাইম গ্ৰুপ বিলাকৰ properties বিলাক চাম হলো গ্ৰুপৰ কি হয় গ্ৰুপ বিলাকৰ নাম বিলাক চাম যেনেকৈ আমি পিৰিয়ডৰ নাম বিলাক চালো পৰ্যায় বিলাকৰ নাম বিলাক চালো যে পৰ্যায় 1 নম্বৰ পৰ্যায়টো কি বুলি কয় 2 নম্বৰ পৰ্যায়টো কি বুলি কয় মানে পিৰিয়ড বিলাকৰ কোনটো কি নাম তো আমি এটা গ্ৰুপ বিলাকৰ চাম তো গ্ৰুপ 1 চাবা আমাৰ কিমানটা গ্ৰুপ আছিল গ্ৰুপ আমাৰ আছিল কিমানটা 18টা মানে 18টা গ্ৰুপ আছিল হয়নে তো তাৰে ফাৰ্স্ট গ্ৰুপ যেটো তার নাম কি হয় অ্যালকালাইন মেটালস তার নাম কি হয় অ্যালকালাইন মেটালস অসমীয়াত কি বুলি কয় ক্ষাৰীয় ধাতু অ্যালকালাইন মেটালস অসমীয়াত কি বুলি কয় ক্ষাৰীয় ধাতু কোনটোক কয় ফার্স্ট গ্ৰুপটো মানে আমাৰ গ্ৰুপ বিলাক কেনেকুৱা আছিল বৰ্গ বিলাক কেনেকুৱা আছিল এনেকুৱা আছিল ন এনেকে এনেকে যিবিলাক সেবিলাক বৰ্গ কিমানটা আছিল 18টা আছিল মানে 1 ৰ পৰা কিমানটা হয় 18টা তাৰ যেটো ফার্স্ট হ'ব ফার্স্ট যেটো গ্ৰুপ হ'ব মানে ফার্স্ট যেটো বৰ্গ হ'ব তাৰ নাম কি অ্যালকালাইন মেটালস বা আমি কি বুলি কয় ক্ষাৰীয় ধাতু আৰু তাৰ কি হ'ব ভ্যালেন্সি কি হ'ব ভ্যালেন্সি হ'ব 1 মানে যোগ্যতা কি হ'ব তাৰ 1 ভ্যালেন্সি 1 ফার্স্ট যেটো গ্ৰুপ আছিল তাৰ নাম আছে অ্যালকালাইন মেটালস আৰু অসমীয়াত কি কয় ক্ষাৰীয় ধাতু আৰু তাৰ ভ্যালেন্সি বা যোগ্যতা কি হ'ব 1 নেক্সট গ্ৰুপ সেকেন্ড গ্ৰুপটো কি বুলি কয় অ্যালকালাইন আৰ্থ মেটালস সেকেন্ড গ্ৰুপটো কি বুলি কয় দ্বিতীয় বৰ্গটো কি বুলি কয় অ্যালকালাইন আৰ্থ মেটালস মানে অসমীয়াত কয় ক্ষাৰ মৃত্তিক ধাতু আৰু ইয়াৰ ভ্যালেন্সি কি হ'ব যোগ্যতা কিমান হ'ব 2 মানে ইয়াৰ ভ্যালেন্সি বা যোগ্যতা কি হ'ব 2 তো ফার্স্ট তো অ্যালকালাইন মেটালস অসমীয়াত কি আছিল ক্ষাৰীয় ধাতু আৰু সেকেন্ড তো কি হৈছে অ্যালকালাইন আৰ্থ মেটালস অসমীয়াত কি হয় ক্ষাৰ মৃত্তিক ধাতু এই দুটাৰ নাম তোমালোকক সুধিব পাৰে বহুত ইম্পৰ্টেন্ট হয় সুধে নেক্সট গ্ৰুপ 3 টু গ্ৰুপ 12 একেটা কি হয় আমাৰ ট্রানজিশন এলিমেন্টস গ্ৰুপ 3 টু গ্ৰুপ 12 একেটা কি হল আমাৰ ট্রানজিশন এলিমেন্টস গ্ৰুপ 3 টু গ্ৰুপ 12 একেটা কি হল আমাৰ ট্রানজিশন এলিমেন্টস অসমীয়াত কি বুলি কয় সংক্ৰমণশীল মৌল মানে মই আগতে বুজাইছিলো লাস্ট ক্লাসত বুজাইছিলো ট্রানজিশন এলিমেন্ট কি হয় তো গ্ৰুপ 3 টু গ্ৰুপ 12 একেটা কি হয় আমাৰ ট্রানজিশন এলিমেন্টস গ্ৰুপ 17 হয় আমাৰ হেলোজেন গ্ৰুপ 17 ৰ নাম হৈছে আমাৰ হেলোজেন তাতে কি আহে ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এবিলাক কি হয় আহে আমাৰ গ্ৰুপ 17 মানে বৰ্গ কিমান 17 তাৰ নাম কি হৈছে হেলোজেন মানে ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এবিলাক কোড আহে হেলোজেন আৰু গ্ৰুপ 18 টো কি হৈছে আমাৰ নোবেল গেছ মানে সম্ভ্ৰান্ত গেছ নোবেল গেছ বা কি হয় ইনার্ট গেছ যি কোৱা নোবেল গেছ বা ইনার্ট গেছ সম্ভ্ৰান্ত গেছ বা কি আছে নিষ্ক্ৰিয় গ্যাস তো
গ্ৰুপ 1 গ্ৰুপ 2 গ্ৰুপ 3 টু গ্ৰুপ 12 গম পালা গ্ৰুপ 17 হেলোজেন গ্ৰুপ 18 কি হয় নভেল গেছ এখিনি বহুত ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব ঠিক আছে নেক্সট ওয়ান যেটা মার্কিউরি আছে মার্কিউরি সিম্বলটো কি বুলি লিখো আমি Hg বুলি মানে মার্কিউরি কি লিখো আমি Hg বুলি আৰু যেটো ব্রোমিন আছে মার্কিউরি কি হয় আমাৰ মেটাল ব্রোমিন কি হয় নন মেটাল মার্কিউরি কি হয় আমাৰ মেটাল আৰু ব্রোমিন কি হয় আমাৰ নন মেটাল কিন্তু ইহত দুটা কি হয় রুম টেম্পারেচার কি হয় লিকুইড হয় ইহত দুটা কি হয় জলীয় হয় এতিয়া রুম টেম্পারেচার মানে নরমাল যেটো আমাৰ টেম্পারেচার আছে উষ্ণতা আছে তাক কি হয় মার্কিউরি কি হয় মেটাল ধাতু আৰু ব্রোমিন কি হয় নন মেটাল অধাতু কিন্তু ইহত দুটা কি হয় লিকুইড হয় রুম টেম্পারেচার মানে আমাৰ নরমাল টেম্পারেচার ইহত দুটা কি হয় লিকুইড হয় তুমি যদি মার্কিউরি লোৱা তুমি দেখিছা থার্মোমিটাৰৰ ভিতৰত মার্কিউরি থাকে তো হেতু কি হয় লিকুইড হয় মানে এনেকে ব্রোমিন কি হয় নন মেটাল হলো কি হয় লিকুইড হয় এই দুটা খুদিব পাৰে যে মার্কিউরি কি এই পোৱা যায় আকাৰত পোৱা যায় তো কিহত পায় লিকুইড হিচাপে পায় মানে আৰু ব্রোমিন কি হয় লিকুইড হিচাপে সলিড মার্কিউরি না থাকে রুম টেম্পারেচার না থাকে টেম্পারেচারটো কমাই দিয়া বেছিকে ফ্রিজ কৰি দিতে তো সলিড হৈ যাব রুম টেম্পারেচাৰত আমাৰ কি হয় ই লিকুইড হৈ গ'ল মার্কিউরি আৰু ব্রোমিন এটা গ্রুপ 1 টু গ্রুপ 13 মানে গ্রুপ 1 টু গ্রুপ 13 এটা কি হয় আমাৰ মেটাল গ্রুপ 1 টু গ্রুপ 13 এটা কি হয় আমাৰ মেটাল বা ধাতু গ্রুপ 1 টু গ্রুপ 13 18টা আছে ন 1 ৰ পৰা 13 লৈকে যিমান আছে এগুলা কি হ'ব আমাৰ মেটালস এক্সেপ্ট কি হয় হাইড্রোজেন মানে হাইড্রোজেনৰ বাহিৰে গ্ৰুপ 1 টু গ্ৰুপ 13 ত যিমান এলিমেন্ট আছে যিমান মৌল আছে সব কি হয় আমাৰ মেটাল বা কি হয় ধাতু গ্ৰুপ 1 টু গ্ৰুপ 13 আৰু গ্ৰুপ 14 টু গ্ৰুপ 18 একেটা কি হয় নন মেটালস হয় মানে গ্ৰুপ 14 টু গ্ৰুপ 18 নন মেটালস হয় এক্সেপ্ট কি হয় যিবিলাক আমাৰ মেটালয়েডস আছে এক্সেপ্ট কি হয় যিবিলাক আমাৰ মেটালয়েডস আছে অসমীয়াত কয় ধাতু কল্প মানে তো গ্ৰুপ 1 টু গ্ৰুপ 13 ইহত কি হ'ল সব মেটালস হয় এক্সেপ্ট কি হাইড্রোজেন তো হাইড্রোজেনটো কি হয় নন মেটালস হয় বাকি যিমান এলিমেন্ট আছে যিমান মৌল আছে 1 ৰ পৰা 13 ৰ ভিতৰত সব কি হয় মেটালস হয় সব কি হয় ধাতু হয় তো গ্ৰুপ 14 টু গ্ৰুপ 18 সব কি হয় নন মেটালস হয় সব অধাতু হয় কিন্তু তাৰ লগত কেটামান আছে যিকেইটাক আমি কি বুলি কওঁ মেটালয়েডস বুলি কওঁ অসমীয়াত কি বুলি কওঁ ধাতু কল্প বুলি কওঁ এই মেটালয়েডস বিলাক কি হয় বা ধাতু কল্প বিলাক কি হয় ইহত মেটালৰ নিচিনা প্ৰপাৰ্টি থাকে ধৰ্ম থাকে আৰু নন মেটালৰ নিচিনা ধৰ্ম প্ৰপাৰ্টি থাকে তো দুইটাৰে কি হয় মিক্স থাকে কিছুমান যদি মেটাল হিচাপে কাম কৰে কিছুমান নন মেটাল হিচাপে কাম কৰে তো ইহত কি বুলি কওঁ আমি মেটালয়েডস বুলি কওঁ ধাতু কল্প বুলি কওঁ তো গ্ৰুপ 1 টু গ্ৰুপ 13 আমাৰ মেটালয়েড নাথাকে গ্ৰুপ 14 টু গ্ৰুপ 18 ইহতৰ ভিতৰত নন মেটালছৰ ভিতৰত কিছুমান কি আছে এনেকুৱা আছে যিবিলাক মেটাল হিচাপে ইহতৰ প্ৰপাৰ্টি বা ধৰ্মবিলাক শো কৰে তো হেনে ইহতৰ নাম কি হৈছে মেটালয়েডস ইহতৰ নামবিলাক চাবা সাতটা আছে বোরন সিলিকন জার্মেনিয়াম তাৰপিছত আর্সেনিক বোরন সিলিকন জার্মেনিয়াম আর্সেনিক এন্টিমনি সিম্বলটো কি আছিল আমাৰ Sb বুলি মানে সিম্বল দিব পাৰে ইয়াতে বোরনৰ কাৰণে কি হয় B সিলিকনৰ কাৰণে কি হয় Si জার্মেনিয়ামৰ কাৰণে কি হয় Ge আর্সেনিকৰ কাৰণে As তো সিম্বল বিলাকো দিব পাৰে তোমালোকে কি হ'ব সিম্বল বিলাকো মনত ৰাখিবা অপচনত নামটো নিদি সিম্বল বিলাকো দিব পাৰে মানে
boron, silicon, germanium, arsenic, antimony, antimony কি হয় Sb হয় না এটো ইম্পর্টেন্ট হয় তে নামটো আৰু সিম্বলৰ ৰিলেচন মানে antimony আৰু তাৰ সিম্বল কি হয় Sb আৰু এটা কি হৈছে টেলুৰিয়াম বুলি এটা আছে Te টেলুৰিয়াম আৰু Po এটা আছে নাম হৈছে polonium টেলেনিয়াম আৰু polonium এইটা নরমালি আমি ইউজ নহয় বা নরমালি আমি দেখা নাপাব বা কি হয় এগুলো আমি মত নাৰাখিলে হ'ব এনে জাস্ট জানি থৈ দিয়ে নরমালি ইয়াবা নিজে বা দিব পাৰে জাস্ট T আৰু PO টো মত ৰাখিবা বাট এইটা ইম্পৰ্টেন্ট হয় boron silicon germanium arsenic antimony এইটা বহুত ইম্পৰ্টেন্ট হয় এইটাও ইম্পৰ্টেন্ট হয় বাট আমাৰ প্ৰ্যাকটিক্যালি আমি কি হয় বেছিকৈ ইউজ নকৰো মানে এইবিলাক বেছি আমাৰ ইউজ হয় তো এইখিনি কি হল আমাৰ মেটেল নন মেটেল আৰু কি হয় মেটেল এইটা যিকেইটা কলো কিমানটা আছে 1 2 3 4 5 6 7 সাতটা আছে হয় না সাতটা আছে তো কি হয় কিটা এইটো খুদাছে মেটেলৰ কেইটা আছে এইটো খুদিব পাৰে যে মেটেলৰ কেইটা আছে তো কেইটা আছে আমাৰ ধাতু কল্প কেইটা আছে সাতটা আছে নাম কি হল boron silicon germanium arsenic antimony টেলিয়াম আৰু polonium ঠিক আছে তো মেটেল হৈ গল নন মেটেল হৈ গল আৰু আমাৰ মেটেলয়েডছ হৈ গল ঠিক আছে এটা ইম্পৰ্টেন্ট পইণ্ট আছে এখন সিৰিজ আছে আমাৰ পিৰিয়ডিক টেবলত এখন সিৰিজ আছে চাবা কেনেকুৱা হয় এতিয়া আমি এটমিক নাম্বাৰ যদি লিখি থাকিম পৰমাণু সংখ্যাৰ মতে টেবুলখন বনাম তেতিয়া আমি 57 পাম মানে তাৰপিছত নেক্সট কি আহিব লাগে এনেকুৱা থাকে নহয় মানে 57 ইয়াতে 56 মানে 57 তাৰপিছত কি আহিব লাগে 58 আহিব লাগে মানে কিন্তু আমাৰ ইয়াত কিমান আহে 72 এই 57 ৰ ভিতৰত ইয়াৰ মাজত কিমানটা হল 14টা হল 14টা এলিমেন্ট হল 14টা এলিমেন্ট কি হয় ইয়াতে সোমাই থাকে এই গোটেই গ্ৰুপটোৰ ভিতৰতে 14টা এলিমেন্ট আমি সোমাই থৈ দিছো তো এইটো কি বুলি কয় সিৰিজ বুলি কয় মানে ইয়াতো কি হয় আৰু ইফালে কিমান আছিল 89 88 হল 89 হল তাৰপিছত কিমান হ'ব লাগিছিল 90 হ'ব লাগিছিল 90 নহয় ডাইৰেক্ট কি হয় 104 তো ইয়াতো কিমানটা হৈ গল 14টা এলিমেন্ট কি হৈ গল এটা ঘৰৰ ভিতৰতে সোমাই আছে আৰু এটা কি বুলি কয় সিৰিজ বুলি কয় তো দুটা টাইপৰ সিৰিজ আছে যেটো আমাৰ 57 to 71 57 to 71 তা কি বুলি কয় লেন্থেনাইট বুলি কয় 57 to 71 যোনটো আছে তা কি বুলি কয় লেন্থেনাইট বুলি কয় আৰু যোনটো আমাৰ 89 to 103 আছে ইহঁতক কি বুলি কয় actinoids বুলি কয় 57 to 71 হতক কি বুলি কয় লেন্থেনাইট বুলি কয় 89 to 103 হতক কি বুলি কয় actinides বুলি কয় তো তোমালোক খুদিব পাৰে যে আৰু দুইটাৰে কি হয় নাম্বাৰ অফ এলিমেন্টস কিমান মৌল কেইটা দুইটাৰে 14 মানে ইয়াতো কেইটা আছে 14টা ইয়াতো কেইটা আছে মৌল ভিতৰত 14টা তো ইয়াৰ পৰা 57 ৰ পৰা 14টা কি হ'ব ইয়াৰ ভিতৰতে থাকিব মানে তাৰ পিছত নেক্সট আহিব 71 হলে 71 ৰ পিছত 72 সিমিলাৰলি ইয়াতে 89 ৰ পৰা কিমান 103 14টা আহি গল ইয়াৰ ভিতৰত তাৰ পিছত কি আহিব 104 আৰু এই লেন্থেনাইট নামটো কি হয় লেন্থেনাইট নামটো কি হয় তাৰমানে কি হয় 57 ৰ পৰা এনেকুৱা থাকিব 57 পিছত 58 59 এনেকৈ এখন টেবুল থাকিব মানে 57 58 59 সিৰিজ হয় ন ने सीरीज की होने 58 59 60 এলাই কিমানলৈ যাব আমাৰ 71 লৈ মানে এই গুটেখন ইয়াৰ ভিতৰত সোমাই আছে মানে তো বাহিৰত ওলাই নিলে এনেকুৱা হ'ব তাৰে যিটো প্ৰথম এলিমেন্ট হয় যোনটো আমাৰ 57 ত আসলকে এলিমেন্ট আছে 57 ত যোনটো ফাৰ্স্ট এলিমেন্ট আছে তাৰ নাম কি হৈছে লেন্থেনাম তাৰ নাম কি হৈছে লেন্থেনাম তাৰ নাম কি হৈছে লেন্থেনাম তো লেন্থেনামৰ পৰা তাৰ নাম পৰিছে লেন্থেনাইট মানে লেন্থেনাম যিটো আমাৰ ফাৰ্স্ট এলিমেন্ট আছে প্ৰথম মৌল আছে কোৰ এই সিৰিজটোৰ যিটো 57 ৰ পৰা আৰম্ভ হৈছে তাৰ প্ৰথম এলিমেন্ট মৌলটোৰ নাম হৈছে লেন্থেনাম তো তাৰ পৰা এই সিৰিজটোৰ নাম পৰিছে লেন্থেনাইট তুমি ইয়াৰ যিটো ফাৰ্স্ট এলিমেন্ট আছে এটো নাম হৈছে
actinium কি নাম ইয়াৰ actinium পৰা যেটো সিৰিজৰ নাম কি পৰিছে আমাৰ actinoids হয়নে তো ইয়াতে দুটা সিৰিজ হল 57 ৰ পৰা 71 লৈ এটা 89 ৰ পৰা 103 লৈ এটা 57 পৰা 71 লৈ কিমান এলিমেন্ট আছে মৌল কিমান আছে 14টা নাম কি হৈছে lanthanide মানে lanthanide সিৰিজ মানে নাম কি হৈছে lanthanide সিৰিজ ইয়াতো কি হ'ব lanthanide সিৰিজ কি হয় আর তার নাম তো কোপরা আইছে কারণ ফার্স্ট যেটো এলিমেন্ট আছে ফার্স্ট যেটো মৌল আছে তার নাম কি হৈছে লেন্থে নাম সিমিলারলি ইয়াতে 89 ৰ পৰা 102 14টা আছে নাম হৈছে actinoids সিরিজ আর কোপরা নামটো আইছে actinium পৰা যোনটো কি হয় ইয়াৰ ফার্স্ট এলিমেন্ট মানে যোনটো 89 ত আইব হেতু নাম কি হৈছে actinium তো তাৰ পৰা এই সিরিজটোৰ নাম কৰিছে actinoids সিরিজ ঠিক আছে এতিয়া সো আমি কি চাম এতিয়া পিৰিয়ডত কি হ'ব পৰ্যায়বিলাকত কি হ'ব আমাৰ লেফট টু ৰাইট গলে মানে আমাৰ পিৰিয়ডবিলাক কেনেকুৱা হয় এনেকুৱা হয় মানে এনেকুৱা হয় তো ইয়াতে লেফট টু ৰাইট মানে আমি এনেকে যদি যাওঁ মানে ইয়াত কি হ'ব এলিমেন্টবিলাক থাকিব না মৌলবিলাক থাকিব তো আমাৰ কি ধৰ্মবিলাক কেনেকুৱা চেঞ্জ আহে ধৰ্মবিলাকত মানে ইয়াৰ লগত তাৰ কি ৰিলেচন বা ধৰ্মবিলাক কেনেকুৱা চেঞ্জ আহে এটো আমি ইয়াতে চাম দেখছো ফার্স্ট কি হৈছে আৰু তো সদায় লেফট টু ৰাইট এটো মন ৰাখিবা পৰ্যায় বা পিৰিয়ডত মানে যেতিয়া আমি চাম তো কি হয় সদায় লেফট টু ৰাইট মানে যিমানে আমি চাম সব কি চাম আমি লেফটৰ পৰা ৰাইটলৈ গলে কেনেকে চেঞ্জ হয় প্ৰপাৰ্টি বা ধৰ্মবিলাক তো ফার্স্ট কি হয় যে ভ্যালেন্স ইলেক্ট্রন হয়নে ভ্যালেন্স ইলেক্ট্রন কি হয় লেফট টু রাইট কি হয় বাঢ়ি যায় মানে ইনক্রিজ কৰে ভ্যালেন্স ইলেক্ট্রন লেফট টু রাইট ইনক্রিজ কৰে মানে আমি যদি এনেকে যাও সোডিয়াম ম্যাগনেসিয়াম এনেকে গৈ কি আছে ক্লোরিন তো কি আছে আর্গন মানে এখন আমাৰ পিৰিয়ড হয় কোন এটা পৰ্যায় হয় তো ইয়াতে যদি লেফট টু রাইট যাও তাহলে ভ্যালেন্স ইলেক্ট্রন ইয়াৰ কিমান 1 মানে ইয়াৰ 2 মানে 3 4 5 6 মানে 7 আৰু ইয়াৰ কিমান হ'ব 8 মানে তো ভ্যালেন্স ইলেক্ট্রন অসমীয়াত কি আছিল যোজক ইলেক্ট্রন মানে যোজক ইলেক্ট্রন কিমান হয় সৰুৰ পৰা কি হয় বেছিলে বাঢ়ি যায় মানে তো ভ্যালেন্স ইলেক্ট্রন কি হ'ব লেফট টু রাইট যদি আমি যাও ভ্যালেন্স ইলেক্ট্রন কি হ'ব বাঢ়িব মানে একৰ পৰা আঠলে বাঢ়িব যিকোনো পিৰিয়ডতে চোৱা যিকোনো পৰ্যায়তে চোৱা ভ্যালেন্স ইলেক্ট্রন কি হ'ব ফার্স্ট পয়েন্ট কি হয় ভ্যালেন্স ইলেক্ট্রন সদায় কি হ'ব বাঢ়িব কোন লেফটৰ পৰা ৰাইটলৈকে যদি আমি পিৰিয়ডত যাও সেকেন্ড কি হ'ব এটমিক নাম্বার মানে এটমিক নাম্বার কি হ'ব বাঢ়িব মানে এটো আমি লিখিলো সোডিয়াম ম্যাগনেসিয়াম ইয়াৰ কি আছিল 11 ইয়াৰ 12 নেকি গগল ক্লোৰিনৰ কিমান আছিল 17 17 আৰ্গনৰ কিমান আছিল 18 তো এইবিলাক কি হয় আমাৰ পাৰমাণবিক সংখ্যা মানে এটমিক নাম্বার মানে তো এইবিলাক কি হ'ব সৰুৰ পৰা ডাঙৰলৈ কি হ'ব বাঢ়িব ক'ত আমি লেফট টু ৰাইট এটো লেফট আৰু এটো ৰাইট ন এটো লেফট এটো রাইট তো লেফটৰ পৰা ৰাইটত যদি যাও আমাৰ কি হ'ব এটমিক নাম্বার কি হ'ব বাঢ়িব নেক্সট নাম্বার 3 এগুলা বহুত ইম্পর্টেন্ট হয় না কোঠে লাস্ট কোশ্চেন মই কৈছিলো কি ভ্যালেন্সি কৈছিলো ন যোগ্যতা কৈছিলো যোগ্যতা কি হ'ব প্ৰথমতে কি থাকিব 1 থাকিব তাৰছত 2 তাৰছত 3 তাৰছত 4 তো 1 ৰ পৰা 3 লে কি হ'ব বাঢ়িব হয়নে তো প্ৰথমতে কি হ'ব বাঢ়িব তাৰছত কি হ'ব আকৌ 3 to 1 তো কি হৈ যাব 3 to 1 লাষ্টত 0 হয়নে তো এটো কি হৈ যাব আমাৰ তাৰপিছত কমিব তো ভ্যালেন্সি কি হ'ব প্ৰথমতে কি হ'ব বাঢ়িব মানে ফাৰ্ষ্টত বাঢ়িব 1 2 3 4 লৈকে যাব ভ্যালেন্সি মানে কি আছে যোগ্যতা আছে তো 1 2 3 4 লৈ যাব তাৰপিছত কি হ'ব 3 2 1 0 তাৰপিছত কমিব তো ভ্যালেন্সি প্ৰথমতে বাঢ়িব তাৰপিছত কমিব first increases then decreases next হৈছে atomic radius আৰু size atomic radius and size মানে atomic radius আৰু size পাৰমাণবিক কি হয় ব্যাসাৰ্ধ আৰু কি হয় আকৃতি তো এতিয়া কি হ'ব লেফট টু ৰাইট যদি আমি যাও ৰেডিয়াস কি হ'ব কমিব মানে মানে ইয়াতে সোডিয়াম আছে
লাষ্টত কি আহিলে আমাৰ ক্লোৰিন বা আৰ্গন তো সোডিয়ামৰ কি হ'ব ৰেডিয়াস বেছি হ'ব ব্যাসাৰ্ধ বেছি হলে কি হ'ব সাইজ ডাঙৰ হ'ব মানে ইয়াতকে ম্যাগনেসিয়ামৰ অলপ কম হ'ব ইয়াতকে ম্যাগনেসিয়ামৰ অলপ কম হ'ব এনেকুৱা হ'ল মানে কমি কমি আহি ক্লোৰিনৰ সৰু হ'ব আৰু আৰ্গনৰ কি হ'ব তাতকেও সৰু হ'ব এটমিক ৰেডিয়াস আমাৰ পাৰমাণবিক কি হয় ব্যাসাৰ্ধ আৰু সাইজো কি ৰেডিয়াস যদি কমি আহিছে সাইজো কি হৈ যাব কমি আহি যাব ন ৰেডিয়াস ব্যাসাৰ্ধ যদি কমি যায় তাহলে সাইজো কি হৈ যাব সৰু হৈ গৈ থাকিব মানে তো লেফট টু ৰাইট যদি আমি যাওঁ তেনেহলে এটমিক ৰেডিয়াস এন্ড সাইজ কি হ'ব আমাৰ ডিক্ৰিজ কৰিব মানে কমিব লেফট টু ৰাইট যদি আমি যাওঁ লেফটৰ পৰা ৰাইটলৈ যদি যাওঁ মানে এটমিক ৰেডিয়াস আৰু সাইজ মানে পাৰমাণবিক কি হয় ব্যাসাৰ্ধ আৰু তাৰ কি হয় আকৃতি কি হ'ব কমিব মানে ডাঙৰৰ পৰা কি হ'ব সৰুলৈ যাব মানে তোমাৰ চাৰিটা পইণ্ট কি হ'ল ভ্যালেন্স ইলেক্ট্ৰন বাঢ়িব এটমিক নাম্বাৰো বাঢ়িব হয়নে যুগক ইলেক্ট্ৰন বাঢ়িব এটমিক নাম্বাৰ বাঢ়িব পাৰমাণবিক সংখ্যা বাঢ়িব ভ্যালেন্সি বা যুগতে কি হ'ব প্ৰথমতে বাঢ়িব তাৰ পিছত কমিব আৰু এটমিক ৰেডিয়াস আৰু সাইজ পাৰমাণবিক কি হয় ব্যাসাৰ্ধ আৰু কি হয় আকৃতি কি হ'ব এটো সদায় কমিব মানে সৰু ডাঙৰকৈ কি হৈ যাব সৰু হৈ যাব লেফটৰ পৰা যদি আমি ৰাইটলৈ যাওঁ যিবিলাক এলিমেন্ট আছে যিবিলাক মৌল আছে সেইবিলাক কি হ'ব লেফটত কি হ'ব ডাঙৰ হ'ব দেখিবলৈ আৰু যদি আমি ৰাইটৰ ফালে যাওঁ কি হ'ব তাৰ সাইজটো কি হ'ব সৰু হ'ব মানে তাৰ ৰেডিয়াস কি হৈ যাব কমি গৈ থাকিব নেক্সট পইণ্ট হ'ব মেটালিক ক্যাৰেক্টাৰ আৰু টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন মানে ধাতব ধৰ্ম আৰু টেন্ডেন্সি মানে কি হ'ব প্ৰৱণতা কি ইলেক্ট্ৰন লুজ কৰা তো এতিয়া চাবা মই কি কৈছিলো যে সাইজ কি হয় যদি পিৰিয়ডৰ পৰ্যায় এটা লেফট টু ৰাইট যাওঁ মানে সাইজ কি হয় সাইজ কমি যায় ন এটা যদি ডাঙৰ হয় নেক্সট কি হ'ব সৰু হ'ব তাৰ পিছতো কি হ'ব আৰু সৰু হ'ব এনেকৈ সৰু হৈ লাষ্টটো কি হৈ যাব বহুত সৰু হ'ব হয়নে তো টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন মানে মেটেল বা এটা ধাতুৱে কি বিচাৰে সদায় যে কি ইলেক্ট্ৰন লুজ কৰিব বিচাৰে মানে ইলেক্ট্ৰন এৰিব বিচাৰে তো যেতিয়া আমাৰ সাইজটো ডাঙৰ হ'ব আৰু মাজত কি থাকিব নিউক্লিয়াছটো এটা থাকিব ন মাজত থাকিব মানে আৰু ই ইলেক্ট্ৰন বিলাকক ধৰি ৰাখিব তো যদি সাইজটো ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব ধৰিব দিগদাৰ হ'ব ন সাইজটো যদি ডাঙৰ হয় তেতিয়াহ'লে ইয়াৰ যিটো ফোৰ্স হ'ব ফোৰ্সৰ সদায় কি হয় ডিসটেন্সৰ লগত কি হয় ইনভাৰ্সলি প্ৰপৰশনাল হয় মানে যিকোনো ফোৰ্স সদায় ডিসটেন্সৰ লগত কি হয় ইনভাৰ্সলি প্ৰপৰশনাল মানে ব্যস্তানুপাতিক হয় মানে তো ডিসটেন্স যদি বাঢ়ে ফোৰ্স সদায় কি হয় কমে যিকোনো ফোৰ্স হওক ফোর্স আৰু ডিসটেন্স সদায় কি হয় ইনভার্সলি প্ৰপৰশনাল ব্যস্তানুপাতিক ডিসটেন্স যদি বাঢ়ে ফোর্স কি হয় বল কি হয় আমাৰ কমে তো ইয়াতো হেনেকুৱা হ'ব ইয়াতে কি আছে নিউক্লিয়াছে ফোর্স দি আছে মানে বল দি আছে ইলেক্ট্ৰন বিলাকক তো ইলেক্ট্ৰন বিলাক কি হ'ব যদি ডিসটেন্সটো বেছি হয় ইয়াত যদি ডিসটেন্সটো বেছি হয় তাহলে কি হ'ব বলটো কম হ'ব মানে তো বাহিৰত যদি এটা ইলেক্ট্ৰন আছে কি হ'ব সোনকালে ওলাই যাব পাৰিব মানে ইজিলি এই এটমটোৰ পৰা এই যে পৰমাণু আছে তাৰ পৰা কি হ'ব ইজিলি বাহিৰত ওলাই যাব পাৰিব আৰু যদি সাইজটো সৰু হয় তেতিয়া কি হ'ব ইলেক্ট্ৰনটো একদম ওচৰত থাকিব না এটো যদি নিউক্লিয়াছ ইলেক্ট্ৰনটো কি হ'ব একদম ওচৰত থাকিব হয়নে তো ইয়াৰ ওপৰত বলটো কি হ'ব বেছি হ'ব ডিসটেন্স যদি কমি যায় বল বাঢ়ি যাব হয়নে এতে ডিসটেন্স বাঢ়ি গৈছিলে তেনে বল কমি গৈছিলে এটা যদি ডিসটেন্স কমি যায় তেনহলে ফোর্স বা বল কি হ'ব বাঢ়ি যাব তো ই কি হ'ব বাহিৰত যাব ইজি নহব হয়নে কাৰণ ইয়াত কি হ'ব বহুত ফোর্সেৰে বা বহুত বল কি হ'ব ইয়াক ধৰি ৰাখিব আৰু ইয়াতে কি হ'ব ফোর্স বা বল কম হ'ব তো ই বাহিৰত যাব ইজি হ'ব তো টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন কি হ'ব আমি যদি লেফট টু ৰাইটত যাওঁ তেনহলে কি হ'ব টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন মানে ইলেক্ট্ৰন লুজ কৰাৰ প্ৰৱণতা কি হ'ব আমাৰ কমিব মানে ইলেক্ট্ৰন লুজ কৰাৰ প্ৰৱণতা টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন কি হ'ব লেফট টু ৰাইট কমিব কিয় কাৰণ সেটটো কি হৈ যাব লেফট টু ৰাইট সৰু হৈ যাব যিমানে সৰু হৈ যাব কিমানে ইলেক্ট্ৰন ওলাব দিগদাৰ হৈ যাব যিমানে ডাঙৰ হ'ব ইলেক্ট্ৰন ওলাব ইজি হ'ব তো টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন যদি কমি যায় লেফট টু ৰাইট তেনহলে কি হ'ব লেফট টু ৰাইট তেনহলে কি হ'ব মেটালিক ক্যাৰেক্টাৰো কি হ'ব মেটালিক ক্যাৰেক্টাৰো আমাৰ ডিক্ৰিজ কৰিব কাৰণ মেটালে কি বিচাৰে যে ইলেক্ট্ৰন লুজ কৰিব বিচাৰে ন ইলেক্ট্ৰন এৰিব বিচাৰে তো ইলেক্ট্ৰন এৰিয়াৰ যদি টেন্ডেন্সিটো যেটো প্ৰৱণতা আছে সেইটোৱে কমি যায় তেনহলে মেটালিক ক্যাৰেক্টাৰো আমাৰ লেফট টু ৰাইট কি হ'ব ডিক্ৰিজ কৰিব হয়নে ধাতব ধৰ্ম বুলি কয় অসমীয়াত ধাতব ধৰ্ম কি হ'ব লেফট টু ৰাইট যিকোনো এটা পিৰিয়ড বা পৰ্যায়ত আমি লেফট টু ৰাইট যদি যাওঁ তেনহলে মেটালিক ক্যাৰেক্টাৰ বা ধাতব ধৰ্ম কি হ'ব কমিব কিয় কমিব কাৰণ টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন যেটো আমাৰ ইলেক্ট্ৰন লুজ কৰাৰ প্ৰৱণতা সেইটো কি হ'ব কমি যাব আৰু ইয়াৰ অপজিটত কি হ'ব
নন মেটালিক ক্যারেক্টার কি হবে যদি মেটালিক ক্যারেক্টার কমি যায় নন মেটালিক ক্যারেক্টার কি হ'ব বাঢ়ি যাব হয়নে তো ধাতব ধৰ্ম কি হ'ব কমিব আৰু অধাতব ধৰ্ম কি হ'ব বাঢ়িব আৰু ইলেক্ট্ৰন লুজ কৰাৰ প্ৰৱণতা টেন্ডেন্সি টু লুজ ইলেক্ট্ৰন কি হ'ব কমিব তো এই তিনটা বহুত ইম্পৰ্টেন্ট যে মেটালিক ক্যাৰেক্টাৰ কমিব টেন্ডেন্সি কমিব আৰু নন মেটালিক ক্যাৰেক্টাৰ বাঢ়িব ঠিক আছে নেক্সট ওয়ান নেক্সট পয়েন্ট আমাৰ যিবিলাক মেটালিক অক্সাইড আছে মেটালিক অক্সাইড দুটা টাইপৰ অক্সাইড থাকিব অক্সাইড মানে কিবা এটা এলিমেন্ট প্লাস অক্সিজেন তো মেটালিক অক্সাইড যদি থাকে মেটালিক অক্সাইড এগুলা কি হ'ব আমাৰ বেসিক হয় মেটালিক অক্সাইড বিলাক কি হয় আমাৰ বেসিক মানে কি হয় ক্ষাৰকীয় এবিলাক আমাৰ মেটালিক অক্সাইড আছে হয়নে ধাতুৰ যিবিলাক অক্সাইড আছে এবিলাক কি হয় আমাৰ বেসিক হয় মানে ধাতু মানে কি ধৰা ম্যাগনেসিয়াম অক্সাইড হয় ম্যাগনেসিয়াম অক্সাইড এটো কি হয় ধাতু আছে ন মেটেল আছে ম্যাগনেসিয়াম তো মেটেল হয় ধাতু হয় তো ম্যাগনেসিয়াম অক্সাইড কি হ'ব আমাৰ বেসিক হয় মানে কি হ'ব ক্ষাৰকীয় আৰু যিবিলাক নন মেটালিক অক্সাইড আছে নন মেটালিক অক্সাইড আছে এবিলাক কি হ'ব এসিডিক এবিলাক কি হ'ব আমাৰ এসিডিক আৰু আমি কি বুলি কয় আম্লিক বুলি কয় তো যিবিলাক মেটালিক অক্সাইড আছে এবিলাক কি হ'ব বেসিক হয়নে বেসিক মানে ক্ষাৰকীয় আৰু যিবিলাক নন মেটালিক অক্সাইড আছে এবিলাক ধাতুৰ অক্সাইড আছে এবিলাক বেসিক ক্ষাৰকীয় আৰু যিবিলাক নন মেটাল আছে কিহতৰ যিবিলাক অক্সাইড হয়নে এবিলাক অধাতু আছে কিহতৰ অক্সাইড বিলাক কি হ'ব এসিডিক বা কি হ'ব আম্লিক এতিয়া চাবা মই মাত্ৰ কি কলো যে লেফট টু রাইট যদি আমি যাও লেফট টু রাইট যদি আমি এটা পিরিয়ডত যাও তাহলে কি হ'ব মেটালিক ক্যারেক্টার কি হয় ডিক্রিজ করে মানে মেটালিক ক্যারেক্টার কি হয় ডিক্রিজ করে এমাত্র বলো যে লেফট টু রাইট যদি যাও আমি মেটালিক ক্যারেক্টার ডিক্রিজ করে আর নন মেটালিক ক্যারেক্টার কি হ'ব ইনক্রিজ কৰিব মেটালিক ক্যারেক্টার ডিক্রিজ করে নন মেটালিক ক্যারেক্টার ইনক্রিজ করে হয়নে ধাতব ধৰ্ম কি হয় কমি যায় আৰু অধাতব ধৰ্ম কি হয় বাঢ়ি যায় তো মেটালিক ক্যারেক্টার যদি ডিক্রিজ কৰে মানে মেটালিক অক্সাইড মানে কি এবিলাক কি হয় বেসিক হয় নে তো বেসিক মেটালিক অক্সাইড কি হ'ব যদি মেটালিক প্ৰপাৰ্টিটো ডিক্রিজ কৰে তেনহলে বেসিক প্ৰপাৰ্টিটো কি হৈ যাব কমি যাব হয়নে তো লেফট টু ৰাইট কি হৈ যাব বেসিক নেচাৰটো তোমাৰ ক্ষাৰকীয় ধৰ্ম আছে সেইটো কি হৈ যাব কমি যাব বেসিক নেচাৰটো কি হৈ যাব আমাৰ কমি যাব কাৰণ কি হয় মেটাল বিলাক কি মেটাল অক্সাইড বিলাক কি হয় বেসিক হয় নে ক্ষাৰকীয় হয় তো লেফট টু ৰাইট যদি আমি যাও যদি মেটালিক প্ৰপাৰ্টি মেটালিক ধৰ্মটোই কমি আছে মানে এটো আমাৰ ধাতব ধৰ্ম বুলি কয় এটোই যদি কমি আছে তো আৰু মেটাল বিলাক কি হয় বেসিক তো বেসিক ধৰ্মটো যদি আমাৰ ক্ষাৰকীয় ধৰ্ম আছে হেতু কি হ'ব কমি যাব সিমিলারলি নন মেটালিক কি হয় নন মেটালিক লেফট টু রাইট কি হয় বাঢ়ি যায় মানে ইমানটো কৈছিল লাস্ট পইণ্টত নন মেটালিক বাঢ়ি যায় তো যেটা আমাৰ এসিডিক আছে এসিডিক প্ৰপাৰ্টি আছে এসিডিক ধৰ্ম আছে মানে আম্লিক ধৰ্ম আছে আম্লিক ধৰ্মটো কি হ'ব লেফট টু ৰাইট কি হ'ব বাঢ়ি যাব তো ইম্পৰ্টেন্ট পইণ্ট কোনটো হ'ল যে মেটালিক অক্সাইড বিলাক কি হয় বেসিক হয় আৰু নন মেটালিক অক্সাইড বিলাক কি হয় এসিডিক হয় কিন্তু যিবিলাক আমাৰ ধাতুৰ অক্সাইড আছে এবিলাক ক্ষাৰকীয় হয় আৰু অধাতুৰ অক্সাইড বিলাক কি হয় তোমালোকৰ আম্লিক হয় তাৰ পিছত কি হ'ব তাৰ লগত ৰিলেটেড পইণ্টটো কি হ'ল যে মেটালিক অক্সাইড বিলাক কি হ'ব বেসিক হ'ব আৰু ইহত লেফট টু ৰাইট যদি আমি যাও তাৰ বেসিক প্ৰপাৰ্টি যেটো ক্ষাৰকীয় ধৰ্ম এটো কি হৈ যাব কমি যাব মানে ইফালে যদি আমি এনজিও লৈছো কি বেসি কি হ'ব তাৰ ক্ষাৰকীয় ধৰ্ম বেছি হ'ব কি হৈছে Al হচ্ছে মানে বা Al2O3 এনেকুৱা হ'ব তো ইয়াতে কি হ'ব যে আমাৰ যদি খুঁজে যে ইয়াৰ মধ্যে ক্ষাৰকীয় ধৰ্ম কাৰ বেছি মানে বেসিক প্ৰপাৰ্টি কাৰ বেছি MgO ৰ বেছি নে Al2O3 বেছি তো আমাৰ কি হ'ব যে MgO ৰ বেছি হ'ব মানে কিয় কাৰণ Mg যেটো আমাৰ ম্যাগনেসিয়াম আছে আৰু এলুমিনিয়াম আছে তাৰ ভিতৰত ম্যাগনেসিয়ামটো কি হয় যে বেছি মেটালিক মানে ইফালে মেটালিক প্ৰপাৰ্টি কমি যায় আমাৰ ধাতব ধৰ্ম কমি যায় এখানে তাৰ যেটো
অক্সাইড আছে হেতু কি হ'ব ইফালে বেছি হ'ব ক্ষাৰকীয়টো বেছি হ'ব ইফালে ক্ষাৰকীয়টো কমিব মানে লেফট টু ৰাইট যদি আমি যাওঁ ঠিক আছে সিমিলাৰলি কি হ'ব নন মেটেল বিলাকো কি হ'ব নন মেটেল প্ৰপাৰ্টি বাঢ়িব অধাতব ধৰ্ম বাঢ়িব সেইকাৰণে তাৰ যেটো এসিডিক প্ৰপাৰ্টি হয় হেতু কি হৈ যাব আমাৰ বাঢ়ি যাব মানে তো লাষ্টৰ ফালে যিবিলাক আছে সেইবিলাক কি হ'ব বেছি এসিডিক মানে বেছি কি হ'ব আমলিক হ'ব যিবিলাক লাষ্টত আছে যিবিলাক আমাৰ ক্লোৰিন আছে ধৰা বা লাষ্টৰ ফালে যিবিলাক এলিমেন্ট আছে সিহঁতৰ কাৰণে কি হ'ব সেইবিলাক কি হ'ব বেছি এসিডিক ঠিক আছে নেক্সট সোৱা দুটা টপিক আছে মই একেলগে দুটা কৰাই দি আছো নম্বৰ 7 পইণ্ট আছে ইলেক্ট্ৰোনেগেটিভিটি নম্বৰ 8 পইণ্ট আছে আয়নাইজেশন এনাৰ্জি ইলেক্ট্ৰোনেগেটিভিটিৰ অসমীয়া নাম আছে বিদ্যুৎ ঋণাত্মকতা মানে ইলেক্ট্ৰোনেগেটিভিটিৰ অসমীয়া নাম আছে বিদ্যুৎ ঋণাত্মকতা আৰু আয়নাইজেশন এনাৰ্জিৰ অসমীয়া নাম হৈছে আয়নীকৰণ শক্তি আয়নাইজেশন এনাৰ্জিৰ অসমীয়া নাম হৈছে আয়নীকৰণ শক্তি এতিয়া চোৱা লেফট টু ৰাইট যদি আমি যাওঁ লেফট টু রাইট যদি আমি যাও তাহলে ইলেক্ট্ৰোনেগেটিভ কি হ'ব বাঢ়িব ইলেক্ট্ৰোনেগেটিভিটি কি হ'ব বাঢ়িব তো সিমিলারলি আয়নাইজেশন এনার্জি কি হ'ব বাঢ়িব লেফট টু রাইট যদি আমি যাও ইলেক্ট্ৰোনেগেটিভিটি মানে আমি কি কয় বিদ্যুৎ ঋণাত্মকতা কি হ'ব বাঢ়িব লেফট টু ৰাইট গলে আমি কি হ'ব বাঢ়িব সিমিলারলি আয়নাইজেশন এনার্জি মানে আয়নীকৰণ শক্তি কি হ'ব লেফট টু ৰাইট গলে বাঢ়িব এটা ইয়াৰ মিনিং কিটা কি হয় ইলেক্ট্ৰোনেগেটিভিটি মানে কি হয় যে Suppose আমাৰ ইয়াতে এটা পৰমাণু আছে এটম আছে আৰু ওচৰত দুটা ইলেক্ট্ৰন আছে তো ইয়াৰ টেন্ডেন্সি কি হ'ব কিবা এটা এটমৰ টেন্ডেন্সি কি হ'ব এটো এটা এটম আমাৰ কিবা এটা এটম মানে কিবা এটা পৰমাণু আৰু ইয়াতে আমাৰ ইলেক্ট্ৰন আছে দুটা তো টেন্ডেন্সি অফ এন atom to attract shared pair of electrons মানে ইলেক্ট্ৰনৰ এটা পেয়াৰ আছে মানে পেয়াৰ বুলি কোন দুটা থাকিলে আমি পেয়াৰ বুলি কোন জোড় বুলি কোন ইলেক্ট্ৰনৰ এটা জোড় তো কি হ'ব এটম বা পৰমাণু এটাই এই ইলেক্ট্ৰন কিটা নিজৰ ফালে টানিবলৈ তাৰ কি হ'ব প্ৰৱণতা কিমান হ'ব প্ৰৱণতাটো কিমান হ'ব নিজৰ ফালে টানি নিজৰ লগত সোমাই লবৰ কাৰণে টেন্ডেন্সি অফ এন atom to attract electron towards itself মানে ই যদি ইয়াক বেছি জোৰছে টানে তাহলে ইলেক্ট্ৰোনেগেটিভিটি কি হ'ব বেছি হ'ব আৰু যদি ইয়াত ই বেছি জোৰছে নাটানি অলপ লাহেকে টানে তাহলে ইলেক্ট্ৰোনেগেটিভিটি কি হ'ব কম হ'ব মানে তো কিমান টেন্ডেন্সি কিমান প্ৰৱণতা এই বাহিৰা ইলেক্ট্ৰন এটা নিজৰ ওচৰলৈ আনিবৰ কাৰণে তো কি বুলি কয় ইলেক্ট্ৰোনেগেটিভ বুলি কয় অসমীয়াত কি বুলি কয় বিদ্যুৎ ঋণাত্মকতা তো এটো কি হ'ব যেতিয়া আমি লেফট টু ৰাইট যাম পিৰিয়ড এটা পৰ্যায় এটা লেফটৰ পৰা ৰাইটলৈকে যাম তেনহলে এটো কি হ'ব বাঢ়িব প্ৰথমতে যদি কম থাকিব তেনহলে লাষ্টৰ ফালে কি হ'ব ই বাঢ়িব ঠিক আছে আৰু আয়নাইজেশন এনাৰ্জিটো কি হৈছে যে ইলেক্ট্ৰন লুজ কৰিবৰ কাৰণে কিমান এনাৰ্জি লাগে ইলেক্ট্ৰন এটা আয়নীকৰণ শক্তিটো কি হৈছে যে কিবা এটা এটমৰ পৰা ইয়াতে যদি এটা এটম আছে তাৰ সাপোজ 8টা আছে 1 2 3 4 5 6 7 8 ঠিক আছে তাৰ 8টা ইলেক্ট্ৰন আছে তাৰ পৰা কি দুটা ইলেক্ট্ৰন ৰিলিজ কৰিব লাগে ইয়াত 8টা ইলেক্ট্ৰন আছে তাৰ পৰা কি দুটা ইলেক্ট্ৰন এৰি দিব লাগে তো তাৰ কাৰণে কিবা এটা এনাৰ্জি লাগিব ইয়াত কিবা এটা শক্তি দিব লাগিব তেতিয়া ই কি হ'ব দুটা ইলেক্ট্ৰন এৰি দিব মানে তো আয়নাইজেশন এনাৰ্জিটো কি হৈছে কিমান শক্তি লাগিব যিমান শক্তি লাগে সেইটো কি বুলি কয় আয়নাইজেশন এনাৰ্জি আৰু অসমীয়াত কি বুলি কয় আয়নীকৰণ শক্তি তো এটো কি হ'ব ইলেক্ট্ৰন লুজ কৰা আৰু গেইন কৰা দুটা একে হ'ব যে আমি লেফট টু ৰাইট যদি যাওঁ আমি কি যদি আমি ইলেক্ট্ৰন কি হয় নিজৰ ওচৰত আনিব লাগে তেনহলে কি হয় নিজৰ ওচৰত টানি আনাৰ যেটো প্ৰৱণতা টেন্ডেন্সি হেতু বাঢ়িব মানে লেফট টু ৰাইট যদি আমি কওঁ ইলেক্ট্ৰন এট্ৰেক্ট কৰা বা ইলেক্ট্ৰনটো নিজৰ ফালে টানি আনাৰ প্ৰৱণতা বা ইলেক্ট্ৰোনেগেটিভিটি কি হ'ব বাঢ়িব মানে টেন্ডেন্সি বাঢ়িব লেফট টু ৰাইট গলে টেন্ডেন্সি বাঢ়িব আৰু আয়নাইজেশন এনাৰ্জি মানে আমি ইলেক্ট্ৰন যদি উলাব খুজো লেফটৰ পৰা ৰাইটলৈ যাওঁতে যিমান কিটা আমাৰ এলিমেন্ট বা মৌল সবৰ পৰা যদি ইলেক্ট্ৰন আমি উলাব খুজো তেনহলে লেফট টু ৰাইটত কি হ'ব লাগিব আমি ইলেক্ট্ৰন সরি এনার্জি কি শক্তি কি হ'ব বেছি এপ্লাই কৰিব লাগিব বেছি দিব লাগিব এনার্জি তেতিয়াহে কি হ'ব ইলেক্ট্ৰন উলাব মানে তো লেফট টু ৰাইট আয়নাইজেশন কি হ'ব আয়নাইজেশন এনার্জি বাঢ়িব আৰু ইলেক্ট্ৰোনেগেটিভ কি হ'ব বাঢ়িব
আয়নাইজেশন এনাৰ্জি সবতকে বেছি আৰু ইলেক্ট্ৰনেগেটিভিটি সবতকে বেছি কাৰ হ'ব আমাৰ নোবেল গেছ বিলাকৰ যিবিলাক আমাৰ কি আছে সম্ভ্ৰান্ত গেছ আছে মানে গ্ৰুপ 18 কিহতৰ কি হ'ব আয়নাইজেশন এনাৰ্জি কি হ'ব বহুত বেছি হ'ব কি হ'ব মানে কিহতৰ বহুত বেছি শক্তি বা এনাৰ্জি দিলেহে কিহতে ইলেক্ট্ৰন বিলাক কি হ'ব নিজৰ সেলৰ পৰা যাব দিব বাহিৰত তো কিহতৰ কি হ'ব সবতকে হাই স্পিডে কাৰ হয় নোবেল গেছ বা আমাৰ কি বুলি কয় আমাৰ সম্ভ্ৰান্ত গেছ হয়নে সবৰে কাৰণে ইলেক্ট্ৰনেগেটিভিটি কিহতৰ আৰু আয়নাইজেশন এনাৰ্জি কি হ'ব দুইটা কি হ'ব বহুত বেছি হ'ব আমি আজি পিৰিয়ডৰ কাৰণে চালো নেক্সট আমি যিবিলাক গ্ৰুপ আছে গ্ৰুপত কি হয় টপ টু বটম ওপৰৰ পৰা তলত আহিলে তাৰ প্ৰপাৰ্টি বিলাক কেনেকৈ চেঞ্জ হয় এইবিলাক আমি নেক্সট ক্লাছত চাম গ্ৰুপৰ কাৰণে ঠিক আছে থ্যাংক ইউ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.